নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু নিজৰ যি প্ৰিপাৰেচন আছে প্ৰিপাৰেচন ভালদৰে কৰি আছে আমি লাষ্ট ভিডিঅ'ৰ নিচিনাকে হেবাৰো আসাম স্পেচিফিক কিছুমান বিশেষ টপিক লৈ আহিছো যাৰ জৰিয়তে আপোনালোকৰ যি এক্সামৰ যি জাৰ্নি আছে সেই জাৰ্নি আপোনালোকৰ বাবে সহজ হ'ব আৰু আপোনালোকৰ সেই জাৰ্নিত এই যি স্পেচিফিক জিকে আসাম স্পেচিফিক এক্সামৰ বাবে যি আসাম স্পেচিফিক জিকে হয় তাৰ কাৰণে আপোনালোকক সহজলভ্য হ'ব আৰু জাৰ্নি আপোনালোকৰ কাৰণে ভাল হ'ব যিসকল লোকে আজি যেহেতু এসআই আৰু এডিআৰই ৰিজাল্ট দিছে যিসকল লোকে এডিআৰই ক্লিয়াৰ কৰিছে তেওঁলোকক আমি তেওঁলোকৰ বাবে শুভকামনা আৰু লগতে বাকি যিসকলে এডিআৰইৰ পৰা আৰম্ভ কৰি এসআই এডিআৰই এপিএসসি লৈকে যিবোৰ এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে আগতীয়াকৈ শুভকামনা জনাইছো যাতে নেক্সট ইয়াৰ তোমালোকে ভাল ৰিজাল্ট কৰিব পৰা তাৰে শুভেচ্ছা জনাইছো তো গতিকে আমি আজিৰ এই সেশন আৰম্ভ কৰিবলৈ ওলাইছো আসাম স্পেচিফিক কাৰেন্ট এফেয়াৰ্ছৰ তো আজি আমাৰ প্ৰথম টপিক কেটা আমি চাই লওঁ কি টপিক আমি ডিসকাস কৰিম ওকে তো আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ওয়াৰ্ল্ড টুৰিজম ডে ইন জাতিংগাত ওয়াৰ্ল্ড টুৰিজম ডে সেলিব্ৰেশন কৰা হৈছিল আৰু তাৰ ওপৰত প্ৰথমটো আমাৰ টপিক আহিছে লগতে নিম কৰিডৰৰ ওপৰত কথা পাতিম দৰাবিলৰ ওপৰত কথা পাতিম সোনবিলৰ ওপৰত কথা পাতিম আৰু ডিকেফিনেটেড ব্ল্যাক টি ডেভেলপ কৰা হৈছে সিএসআইআৰ আৰু নেষ্টত ওকে তো এই গিটা হৈ গল আমাৰ এই উইকৰ মেইন আসাম স্পেচিফিক টপিক ইয়াৰ পৰা কিন্তু কোৱেশ্চনছ আহে যেনেকৈ সোনবিল হল দৰাবিল হল এই বিলবোৰ আসলে কোড আছে কোন ডিস্ট্ৰিক্টত আছে বা ইহঁতৰ স্পেচিফিক কিনো হয়নে তো এই বিষয়ে আমাৰ কি হয় কোৱেশ্চনছ আহে নিম কৰিডৰৰ ওপৰতো কাৰণ ৰিসেন্টলি নিউজত আছে গতিকে নিম কৰিডৰৰ ওপৰতো আমাৰ কোৱেশ্চনছ আহিব পাৰে ওকে তো আমি আৰম্ভ কৰিব লৈছো আমাৰ ফাৰ্ষ্ট নিউজ তো ফাৰ্ষ্ট নিউজটো আছিল জাতিংগাৰ ওপৰত ওয়াৰ্ল্ড টুৰিজম ডে ইন জাতিংগা তো ৰিসেন্টলি জাতিংগাত ওয়াৰ্ল্ড টুৰিজম ডে সেলিব্ৰেট কৰা হৈছে এটা কিনো আছে আমি প্ৰথম তাৰ বিষয়ে চাই লওঁ Jatinga celebrated World Tourism Day with the ceremonial welcome of migratory bird. তো জাতিংগাত কি হয় বিভিন্ন ধৰণৰ চৰাই আহি পেলাই তাতে মাইগ্ৰেট কৰে অৰ্থাৎ জাতিংগালৈ আহে গতিকে সেই চৰাইসমূহক ওয়েলকাম জনাবৰ বাবে জাতিংগাই কি সেলিব্ৰেট কৰিছে ওয়াৰ্ল্ড টুৰিজম ডে সেলিব্ৰেট কৰিছে The event was held at Jatinga Festival site in Dima Hasao. এতিয়া প্ৰথম কোৱেশ্চনটো এটোই হয় যে জাতিংগা কোনখন ডিস্ট্ৰিক্টত আছে তো আমি গম পালো যে কি জাতিংগা কোনখন ডিস্ট্ৰিক্টত আছে ডিমা হাছাও ডিস্ট্ৰিক্টত আছে তো ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব পাৰে আমাৰ যেনেকৈ ইনফেক্ট এপিএসসি এক্সামতো এটো বস্তু আহে যে মিলাবলৈ দিয়ে জাতিংগা হক বা বেলেগ ডিব্ৰু চৈখোৱা হক কেতিয়াবা কি কৰিবলৈ দিয়ে প্লেছৰ লগত এই যিবোৰ আমাৰ ধৰা পাৰ্ক হক নেশনেল পাৰ্ক হক কেনেকুৱা ঠাইসমূহক কি কৰিবলৈ দিয়ে আমাৰ মিলাবলৈ দিয়ে গতিকে জাতিংগাৰ ওপৰত যদি কোৱেশ্চন আহে যে জাতিংগা কোন ঠাইত অৱস্থিত তেতিয়া জাতিংগা কোন ঠাইত অৱস্থিত হ'ব দ্যাট ইজ ডিমা হাছাও ঠিক আছে ডিমা হাছাওত জাতিংগা অৱস্থিত ওকে তো তাতে কি কৰিছিল এনথুচিয়াস লোকে তাতে পাৰ্টিসিপেশন কৰিছিল ইনফেক্ট লোকেল কালচাৰেল পাৰফৰ্মন্স কৰা হৈছিল ঠিক আছে তো ইয়াৰ মেইন উদ্দেশ্য কি আছিল যিবোৰ মাইগ্ৰেটৰী বাৰ্ড আছে যিবোৰ বাহিৰৰ পৰা চৰাই জাতিংগালৈ আহে তেওঁলোকক ওয়েলকাম জনাই পেলাই কি কৰা হৈছিল কিছুমান ceremony perform কৰা হৈছিল ঠিক আছে ওকে তো তাৰ কাৰণে ইয়াতে চিফ গেষ্টটো উপস্থিত আছিল কোন চিফ গেষ্ট আছিল এক্সিকিউটিভ মেম্বাৰ হয় ডিএইচএসিৰ ঠিক আছে চিফ গেষ্ট ইয়াতে উপস্থিত আছিল আৰু কেতিয়াবা চিফ গেষ্টৰ নামও সুধিব পাৰে তো তোমালোকে নামটো চাই লবা ঠিক আছে তো নামটো চাই লবা কেতিয়াবা স্টেটমেন্ট বেস কোৱেশ্চনত হয়তো ইয়াৰ চিফ গেষ্টৰ নামও সুধিব পাৰে নেক্সট জাতিংগা এটা কথাটো এনেকুৱা হল যে জাতিংগা কি হল একটো হৈ যায় কি আমাৰ নেচাৰেল হেবিটেট হয় ঠিক আছে তাতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ জীৱ-জন্তু তাতে বাস কৰিব পাৰে লগতে ইয়াৰ উপৰিও ই টুৰিষ্টৰ কাৰণে একদম ভাল টুৰিষ্ট প্লেচ হিচাপে ধৰিব পাৰো কাৰণ টুৰিষ্টেও আহে ইয়াতে বিভিন্ন ধৰণৰ এই যি জাতিংগাত কিছুমান ফেনোমেনাও হয় কিছুমান সেই সমূহ ঘটনাও টুৰিষ্টে চাবলৈ আহে
তো জাতিংগা সেইকাৰণে আমাৰ বাবে কি হৈ যায় ইম্পৰ্টেণ্ট ইনফেক্ট কালচাৰেল প্ৰস্পেক্টিভতো জাতিংগাৰ কি হয় কিছুমান ইম্পৰ্টেঞ্চ আছে যেনেকৈ তেওঁলোকে কনজাৰ্ভেশ্যনৰ কাম কৰে হয়নে তোমালোকে নিশ্চয় জানাই যেতিয়া চৰাই চিৰিকটি হওক কনজাৰ্ভ কৰি ৰাখে তো জাতিংগাটো সেই বস্তুটো ওপৰত গুৰুত্ব দিয়া হয় ঠিক আছে আৰু ইয়াৰে শ্ব'কেছ হিচাপে এই জাতিংগা যে ৱৰ্ল্ড টুৰিজিম ডে চেলিব্ৰেট কৰিছে তাৰে শ্ব'কেছ হিচাপে ছিগনিফিকেঞ্চ হিচাপে কি কৰা হয় কিছুমান অৰ্গেনাইজাৰে কৈছে যে অৰ্গেনাইজাৰসকলে কৈছে যে ইভেণ্ট শ্ব'কেছড জাতিংগাছ গ্ল'বেল এপিএল এণ্ড ছিগনিফিকেঞ্চ ইন নৰ্থ ইষ্ট ইণ্ডিয়া টুৰিজিম যিহেতু তো জাতিংগাৰ যি ৱৰ্ল্ড টুৰিষ্ট ডে চেলিব্ৰেট কৰা লোকসকলে কৈছে যে জাতিংগাত তেওঁলোকে কি কৰিছে নৰ্থ ইষ্টৰ কাৰণেই ঠিক আছে নৰ্থ ইষ্টৰ কাৰণে তেওঁলোকে এজ এ ভাল টুৰিষ্ট প্লেচ হিচাপে বা ছিগনিফিকেঞ্চ টুৰিষ্ট প্লেচ হিচাপে তেওঁলোকে চিহ্নিত কৰিছে বা স্বীকৃতি দিছে অ'কে তো ইয়াৰ ওপৰতো জাতিংগাৰ ওপৰত যদি কুৱেশ্যনছ আহে আমি আৰু অলপ চাই লওঁ জাতিংগাৰ চ' জাতিংগাক কোৱা হয় ভেলি অফ ফলিং বাৰ্ড অ'কে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ যাব পাৰে জাতিংগাৰ ওপৰত জাতিংগাক কি বুলি কোৱা হয় দ্য ভেলি অফ ফলিং বাৰ্ড ঠিক আছে কিয়নো কয় কি হয় এইসমূহ আমি দেখিম দ্য ইভেণ্ট হেপেন্স মষ্টলি ইন foggy dark and windy night between 6 to 9:30 PM মানে জাতিংগাত কি হয় প্ৰায় 6টা বজাৰ পৰা 9:30লৈকে ঠিক আছে এই সময়ছোৱাত নৰ্মেলি তাতে কি দেখা যায় পুৰা ফগি ৱেডাৰ হয় হয়নে কুঁৱলীয়ে ঢাক খাই থাকে আন্ধাৰ হৈ থাকে বা কিছুমান বতাহ অহাও দেখা যায় ঠিক আছে তো এইসমূহ ফেনমেনা ক'ত দেখা যায় জাতিংগাত দেখা যায় আৰু এইসমূহ চাবৰ কাৰণে কি হয় টুৰিষ্টবোৰে পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা টুৰিষ্ট ইয়াৰলৈ আহে কেৱল কি কৰিবৰ কাৰণে এই বিভিন্ন ধৰণৰ চৰাই চিৰিকটি চাবৰ কাৰণে ঠিক আছে আৰু জাতিংগা নিজৰ বিউটিফুল নেচাৰেল যি চিনেৰী আছে এই চিনেৰীৰ কাৰণেও বহুত ফেমাছ হয় যিয়ে কি কৰে টুৰিষ্টক আকৰ্ষিত কৰে লগতে জাতিংগাত কি হয় বাৰ্ড কনজাৰ্ভেশ্যনৰ কাম কৰা হয় বা যিয়ে এটা এনভাইৰনমেণ্টেল এৱাৰনেছ হিচাপে কাম কৰে ঠিক আছে তো জাতিংগাৰ বিষয়ে আমি ইমানখিনি কথা পালোঁ ইয়াতকৈ আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে জাতিংগা এটা ইউনিক মিষ্টেৰিয়াছ ফেনমেনন হয় যিটো কাৰণে কোৱা হয় দ্য কমিট মাছ ছুইচাইড ডিউৰিং দ্য চাৰ্টেন নাইটছ অফ দ্য ইয়েৰ এতিয়া কি হয় জাতিংগাত প্ৰায় ছেপ্টেম্বৰ পৰা অক্টোবৰ মান্থৰ ভিতৰত এই যি চৰাই চিৰিকটিবোৰ আহে যি চৰাই চিৰিকটি তাতে থাকে এই চৰাই চিৰিকটিবোৰে ছুইচাইড কৰে ঠিক আছে চৰাই চিৰিকটিবোৰে ছুইচাইড কৰে যিটো এটা অলপ মিষ্টেৰিয়াছ ফেনমেনন বুলি কোৱা হয় তো জাতিংগা সেইবাবে আমাৰ কাৰণে স্পেচিয়েল হৈ যায় ইয়াতে এই কুৱেশ্যনটো আহিব কোনখন বা কোন জেগাত ঠিক আছে কোন জেগাত কমিট মাছ ছুইচাইড কৰে চৰাইবোৰে তো অসমৰ কোনখন জেগাত বুলি সুধিলে তেতিয়া আমাৰ বৰ্ণাঞ্চলখনৰ নাম কি হৈ যাব জাতিংগা অ'কে জাতিংগা ক'ত আছিল জাতিংগা আছিল ডিমা হাছাও জিলাত ইয়াক লৈ কেইটামান কুৱেশ্যনছ লৈ আহিছোঁ চোৱাটো কমন কুৱেশ্যনছ আহিব পাৰে ষ্টেটমেণ্ট বেছ জাতিংগা হেজ বিকাম এ মেজৰ টুৰিষ্ট এট্ৰেক্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া য়েছ কাৰেক্ট হয়নে দ্য প্লেচ এট্ৰেক্টছ টুৰিষ্ট মেইনলি ইটছ টি গাৰ্ডেন এণ্ড টেম্পলছ এতিয়া ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন যিহেতু আমি APSC এক্সাম হওক বা বাকী যিবোৰ এক্সাম হওক ইয়াত প্ৰায় ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আমি দেখিব পাওঁ তো এই ষ্টেটমেণ্টছ বেছ কুৱেশ্যনটোত এনচাৰ কি হ'ব পাৰিবানে কৰিব যদি পাৰা বা নিশ্চয় পাৰিবা অলৰেডি আমি ক'লোৱেই ন তো তোমালোকে কি কৰিবা কমেণ্টত জনাবা ঠিক আছে কমেণ্টত জনাবা তথাপি মই এনচাৰটো দি দিছোঁ চ' এনচাৰটো এইটো হয় অপশ্যন চি কাৰণ চোৱা জাতিংগা য়েছ জাতিংগা এট্ৰেক্টছ টুৰিষ্ট ফৰ মেনি মিষ্টেৰিয়াছ বাৰ্ড ফেনমেনন এণ্ড নেচাৰেল বিউটি বাট নট ফৰ দ্য টি গাৰ্ডেন এণ্ড টেম্পলছ যে টি গাৰ্ডেন বা টেম্পলছৰ কাৰণে কিন্তু কি নহয় জাতিংগা নহয় জাতিংগা কিহৰ কাৰণে ফেমাছ জাতিংগা ইজ ফেমাছ ফৰ ইটছ কি হয় মিষ্টেৰিয়াছ বাৰ্ড ফেনমেননৰ কাৰণে ইয়াত কাৰণ মানুহে চৰাই চাবলৈকে জাতিংগা আহে তো গতিকে এক্সামত যদি জাতিংগাৰ ওপৰত কুৱেশ্যনছ আহে তেন্তে তোমালোকে নিশ্চয় জাতিংগাৰ ওপৰত কুৱেশ্যন ছল্ভ কৰিব পাৰিবা ঠিক আছে নেক্সট টপিকলৈ আগবাঢ়িছোঁ নেক্সট টপিক হৈছে যে নিম কৰিডৰ অ'কে ৰিচেণ্টলি নিউজত ইম্পৰ্টেঞ্চ হৈ আছিল নিম কৰিডৰ বৰ্তমান কথাটো হ'ল যে নিম কৰিডৰ আছে ক'ত নিম কৰিডৰ আছে কোন জিলাত গোলাঘাট জিলাত
ঠিক আছে নিম কৰিডৰ ইজ এ 2.6 কিলোমিটাৰ লং ষ্ট্ৰেচ ইন নুমলীগড় গোলাঘাট ডিষ্ট্ৰিক্ট আসাম তো প্ৰায় 2.6 কিলোমিটাৰ দীঘল কোন জায়গাত অৱস্থিত আছে নুমলীগড় যিখন ডিস্ট্ৰিক্ট কি হৈ যায় গোলাঘাট ডিস্ট্ৰিক্ট তো গোলাঘাট ডিস্ট্ৰিক্টৰ নুমলীগড়ত নিম কৰিডৰ আছে যাৰ বিস্তৃতি কিমান আছে 2.6 কিলোমিটাৰ ইট ইজ লাইনড উইথ নিম ঠিক আছে তো এটা চা নিম কৰিডৰ নামটো যদি তুমি ভালদৰে শুনা নিম কৰিডৰ আচ্ছা নিম কৰিডৰ নামটো যেতিয়া দিছে ইয়াৰ সিগনিফিকেন্স কি হ'ব মানে এটা কৰিডৰ যৰ চাৰিফালে কি থাকিব নিম গছ থাকিব হয় নহয় এটা কৰিডৰ যত চাৰিফালে কি থাকিব নিম থাকিব আৰু কি কৈছে এই যোনটো প্ৰজেক্ট আছে একটা মেইন ফ্যাক্টৰ ইয়াৰ হৈছে যে কি এনভায়ৰনমেন্টাল কনজাৰভেশ্যন তো মেইন ফ্যাক্টৰটো হৈছে নিম কৰিডৰৰ এনভায়ৰনমেন্টাল কনজাৰভেশ্যন যে তেওঁলোকে কি কৰিছে এনভায়ৰনমেন্ট এটা কনজাৰ্ভ কৰিব বিচাৰিছে হয় নহয় সংৰক্ষিত কৰিব বিচাৰিছে তো সেই কাৰণে নিম কৰিডৰ বনাইছে এটা নিম কৰিডৰ যোনটো প্ৰজেক্ট এটা লিড কোনে লৈছে খুমতাই এমএলএ মৃণাল শইকীয়া ঠিক আছে এমএলএ সাৰে কি কৰিছে এই আমাৰ খুমতাইৰ যোন যিজন এমএলএ হয় ঠিক আছে তেখেতৰ নাম হয় মৃণাল শইকীয়া তেখেতে কি কৰিছে তেখেতে এই প্ৰজেক্টক লিড লৈছে আৰু উইথ দ্য হেল্প অফ সিএম হিমন্ত বিশ্ব শৰ্মা তো আমাৰ অসমৰ যি প্ৰধান অসমৰ যি মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায়ত এই প্ৰজেক্টটো খুমতাইৰ এমএলএ স্যাৰ মৃণাল শইকীয়া স্যাৰে কি কৰিছে এই প্ৰজেক্টটো লিড লৈছে ঠিক আছে এণ্ড আৰু এটা কথা কৈছে যে PM Narendra Modi will travel through it during his visit to inaugurate a 5,000 crore bamboo-based ethanol plant and lay the foundation of a petrofuelist catalytic cracker unit. Okay, এটুত কি কৈছে যে ইয়াৰ আগতে আমি এটা নিউজ পাইছিলো ন 2G বায়োইথানলৰ কথা হয় নহয় তো 2G বায়োইথানল যেতিয়া 2G বায়োইথানলৰ কাৰণে কি আছিল আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া ট্ৰেভেল কৈছিল যে কি এই নিম কৰিডৰ ঠিক আছে এই নিম কৰিডৰ মাজেৰে তেখেতে কি কৰিব ট্ৰেভেল কৰিব বুলি কৈছে হয় নহয় তো আমাৰ কাৰণে এটা আসলতে ডাঙৰ কথা হয় না এনেকুৱা এটা নিম কৰিডৰ ইমান ধুনিয়াকে বনাইছে যেটো এটো কাৰণ চোৱা ই কেৱল ই কি কৰিব যে এবাৰ এনভায়ৰনমেন্ট কনজাৰভেশ্যনত কি কৰিব সহায় কৰিব হয় নহয় এনভায়ৰনমেন্ট কনজাৰভেশ্যনত সহায় কৰিব আৰু লগতে কৈছে যে কি ইট সাৰ্ভ এজ এ গ্ৰীণ ট্ৰিবিউট হয় নহয় গ্ৰীণ ট্ৰিবিউট তো এটো এটা ডাঙৰ কথা এবাৰ গ্ৰীণ ট্ৰিবিউট কৰিব যে প্ৰকৃতিৰ দ্বাৰা সন্মান হয় নহয় কাক দিব আমাৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে তেখেতক ঠিক আছে বুজি পাইছা ওভাৰঅল এই গ্ৰীণ কৰিডৰৰ কথা কোন জিলাত আছে বুলি কলো গোলাঘাট জিলাত ওকে গোলাঘাট জিলা নুমলীগড়ত আৰু ইয়াৰ লিড কোনে লৈছিলে খুমতাইৰ সমষ্টিৰ যি এমএলএ আছে মৃণাল শইকীয়া স্যাৰ তেখেতে লৈছে উইথ দ্য হেল্প অফ আমাৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে আৰু ইয়াৰ মাজেৰে কোনে ট্ৰেভেল কৰিব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ঠিক আছে ওকে Next, ইয়াৰ লগৰ related কেটামান questions. The NEEM corridor has been developed as a green tribute to Prime Minister Narendra Modi, and it highlights themes like biofuel, renewable energy, and sustainable development. Okay? তো এই কুৱেশ্যনটো তোমালোকে পঢ়ি লোৱা ঠিক আছে তিনটা ষ্টেটমেন্ট আছে পঢ়ি পেলাই এই কুৱেশ্যনটোৰ পৰা তোমালোকে এনসাৰ কি হ'ব আমাক কমেন্ট সেকশনত জনাবা আৰু ইয়াৰ প্ৰথম কুৱেশ্যনটো পঢ়ি লোৱা অলৰেডি আমি নিম কৰিডৰৰ বিষয়ে পঢ়িলো তাৰ পৰা তুমি এনসাৰখিনি উলিওৱা কি হ'ব আমাক কমেন্ট সেকশনত জনাবা ঠিক আছে তথাপি মই এনসাৰটো এক্সপ্লেইন কৰি দিছো আকৌ এবাৰ ওকে ঠিক আছে মই এক্সপ্লেইন দি দিছো এক্সপ্লেনেশন তোমালোকে এবাৰ চাই লবা আৰু ভালদৰে নিম কৰিডৰ কি পঢ়ি যাবা কাৰণ এটো আমাৰ এবাৰ APSC এক্সামত অহাৰ সম্ভাৱনা বহুত বেছি
যেহেতু ৰিচেণ্ট নিউজ হয় তো APSC এক্সামলৈ হয়তো প্ৰিলিমছৰ ক্ষেত্ৰত এনেকুৱা কুৱেশ্যনছ আহে ষ্টেটমেণ্ট বেছ অহাৰ সম্ভাৱনা বহুত বেছি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ চ' নেক্সট টপিক কি আছে নেক্সট টপিক আছে দৌৰা বিল এণ্ড ইক'লজিকেল এণ্ড কালচাৰেল হেৰিটেজ অফ আছাম দৌৰা বিলৰ কথা আচ্ছা দৌৰা বিল এই যিসমূহ বিল ঠিক আছে মই প্ৰথমতে কৈছোঁ যে বিল বা এনেকুৱা যি জলাশয়বোৰ হয় এইবিলাকৰ মেইন কুৱেশ্যনটো প্ৰিলিমছত এনেকুৱা ধৰণে আহে যে কোন ঠাইত অৱস্থিত এই বিষয়ে কিন্তু কি হয় আমাৰ কুৱেশ্যন আহেই গতিকে নিউজত যিহেতু আছে দৌৰা বিলৰ কথা তো এবাৰ চাই লওঁ দৌৰা বিলতনো কি আছে বায়'ডাইভাৰ্চিটি হটস্পট দৌৰা বিল ঠিক আছে দৌৰা বিলত কি আছে যে ইয়াতে প্ৰায় 200-200তকৈ বেছি কি আছে ভেৰাইটিজ অফ কি আছে বাৰ্ডছ পোৱা যায় অ'কে আৰু তাৰে কিছুমান এনেকুৱাও আছে যিবোৰ বৰ্তমান হেৰাই যাবলৈ ধৰিছে এনেকুৱা কিছুমান চৰাই আছে যিবোৰ বৰ্তমান হেৰাই যাবলৈ ধৰিছে তো এনেকুৱা ধৰণৰ চৰাই ক'ত পোৱা যায় দৌৰা বিলত পোৱা যায় প্ৰায় 74 টাইপছ অফ ইয়াতে ফিছ পোৱা যায় বেলেগ বেলেগ ধৰণৰ প্ৰায় 74 টাইপছৰ ইয়াতে ফিছ পোৱা যায় লগতে কি হয় ইয়াতে কিছুমান অৰ্নামেণ্ট হওক মেডিচাইন হওক বা কিছুমান প্লেণ্ট এনেকুৱা পোৱা যায় যিবিলাকে লোকেল ইকনমিক বা ইক'চিষ্টেমত কি কৰে হেল্প কৰে ঠিক আছে কিছুমান মেডিকেল প্লেণ্ট হওক বা কিছুমানৰ পৰা অৰ্নামেণ্টটো বনাব পাৰি তো তেনেকুৱা কিছুমান প্লেণ্ট পোৱা যায় যিয়ে কি কৰে আমাৰ লোকেল যোনটো ইক'চিষ্টেম আছে সেই ইক'চিষ্টেমটোত কি কৰে হেল্প কৰে অ'কে ইয়াৰো কিছুমান স্পেচিছ আছে যিবোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে যিটো হয় যে গেংগেটিক ৰিভাৰ ডলফিন হয়নে এই ডলফিন লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে অ'কে আৰু ইয়াৰ বহুত কিছুমান ছিগনিফিকেঞ্চ আছে তোমালোকে নিশ্চয় শুনিছা গেংগেটিক ৰিভাৰ ডলফিনৰ কথা হয়নে নিশ্চয় শুনিছাই চাগে অ'কে আৰু ইয়াৰ কিছুমান আৰু এটা বিষয় আছে যে ইয়াত যোনটো হাইড্ৰলজিকেল লাইফলাইনৰ কথা ক'লে serving as both floodplain and groundwater research zone Doravils helps the control flooding and ensures a steady water supply for irrigation across near farmland এটা কি হয় যেতিয়া এখন বিল আছে সেই বিলখনৰ ওপৰত বহু পৰিমাণে কিন্তু কৃষকে নিৰ্ভৰ কৰিবলগীয়া হয় যি বিল হওক বা তোমাৰ নদী হওক এনেকুৱা নদীসমূহৰ ওপৰত কাৰণ কৃষকৰ নিৰ্ভৰশীল হ'বলগীয়া হয় যেহেতু তেওঁলোকে খেতিত এই সমূহ বস্তুৰ ব্যৱহাৰ হয় যেহেতু পানী ব্যৱহাৰ হয় গতিকে এই বিল হওক বা তোমাৰ নদী হওক এই নদীৰ সমূহৰ পৰা কি হৈ যায় তেখেতসকলৰ কৃষিৰ বাবে উপযোগী পানীৰ তেখেতক দৰকাৰ হয় গতিকে এটা লোকেল যি ইৰিগেশ্যন ছাপ্লাই হিচাপেও কি কৰে দৌৰা বিলেও হেল্প কৰে আৰু ৰুৰেল এৰিয়াত যোনবিলাক লোকে বাস কৰে তেওঁলোকৰ কাৰণেও কি হয় এই বিলৰ বাবে ফাৰ্টাইল চইল পায় সাৰুৱা মাটিৰ তেওঁলোকে এই বিলৰ কাৰণে পায় হয়নে লগতে কি হয় তাতে এগ্ৰিকালচাৰ কাৰণে ভাল হয় আৰু ইয়াৰ উপৰিও যিবিলাক লোকে ফিচিং কৰে ঠিক আছে মাছ ধৰি পেলাই তেওঁলোকে মাছৰ ওপৰত নিৰ্ভৰশীল তো তেনেকুৱা লোকেল ইকনমিৰ কাৰণেও এই বিলসমূহ কি হৈ যায় ইম্পৰ্টেঞ্চ হয় ঠিক আছে কালচাৰেল এক্সপেক্টটো থাকে কিছুমান কালচাৰেল হয়নে তো এইখিনি সমূহ এই গোটেই বস্তুখিনি কি হৈ যায় আমাৰ যিকোনো এখন বিল বা যিকোনো এখন নদীৰ কথা যেতিয়া ক'ম সদায় আমাৰ ইম্পৰ্টেণ্ট হয় যেহেতু দৌৰা বিলৰ কথা ৰিচেণ্টলি নিউজত আছিলে গতিকে হয়তো কুৱেশ্যনছ এটা দুটা আহিব পাৰে অ'কে তো তাৰ কাৰণে তোমালোকে ভালদৰে চাই ল'বা অ'কে কাৰণ চোৱা এইবোৰ লাহে লাহে কি হৈ আছে যিহেতু আমাৰ পপুলেশ্যনছ বাঢ়ি গৈ আছে তো লাহে লাহে এই এনেকুৱা বিষয়সমূহ বা এনেকুৱা যি জলাশয় আছে লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে গতিকে এনেকুৱা জলাশয় আমি সংৰক্ষণ কৰাটো উচিত হয় নহয় যিহেতু লোকেল ইকনমিৰ ওপৰত আহে বা কিছুমান জেগাত য'ত টুৰিষ্ট প্লেচ হয় এই গোটেই জলাশয় হওক বা নদীৰ হওক সৰু সুৰা তেওঁলোকে কি কৰে এইবিলাকে কি কৰে যে এটা বায়'লজিকেল কি কৰে যোনটো ইক'লজিকেল হয়নে ইক'লজিকেলি কি কৰে এটা এনভাইৰনমেণ্টক সুৰক্ষিত কৰি ৰাখে তো গতিকে এই বিষয়সমূহক আমি কিন্তু গুৰুত্ব সহকাৰে চোৱাটো উচিত ঠিক আছে আন এখন বিল লগতে মই ইয়াতে ক'ব বিচাৰিছোঁ সোণ বিল তোমালোকে সোণ বিলৰ নাম নিশ্চয় শুনিছা সোণ বিল
লাৰ্জেষ্ট wetland in Assam. ঠিক আছে, এই কুৱেশ্যনটো কিন্তু বাৰে বাৰে আহে। লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম কি হয়? সোণবিল। সোণবিল আছে ক'ত? সোণবিল আছে কৰিমগঞ্জৰ ডিষ্ট্ৰিক্টত। ঠিক আছে, কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে আৰু ই হয় ওৱান অফ এ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক। অ'কে, ওৱান অফ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কি হৈ যায়? সোণবিল হৈ যায়, যিয়ে কি কৰে, যিয়ে এটা ইক'চিষ্টেম মেইনটেইন কৰি থাকে, হয় নহয়? আৰু ইয়াতে ছিজনেলি কি হয়, ইয়াতে যেতিয়া মনচুন ছিজন হয়, এই বিলখন লাহে লাহে কি হয়, এক্সপাণ্ড হ'বলৈ ধৰে। অবভিয়াছ কথা, যিহেতু ক'লেই যে ৱেটলেণ্ড হয়, তাতে পানী যেতিয়া বৰষুণ হ'বই, মনচুন ছিজনত যেতিয়া বৰষুণ হ'বই, কি হ'ব? লাহে লাহে বানপানী হ'বলৈ ধৰিব, হয় নহয়? তো কি হ'বলৈ ধৰে? এক্সপাণ্ড হ'বলৈ ধৰে। আৰু ই কিহৰ বাবে ফেমাছ হয়? ৰিচ বায়'ডাইভাৰ্চিটিৰ কাৰণে ফেমাছ, কাৰণ ইয়াতে বিভিন্ন ধৰণৰ মাছ হওক বা কিছুমান মাইগ্ৰেটৰী বাৰ্ডছ হওক, একুৱাটিক প্লেণ্টছ হওক বা বিভিন্ন ধৰণৰ লোকেল ইক'লজিকেল বা ফিচাৰিছৰ কাৰণেও কি হৈ যায়? সুবিধা হৈ যায় কি? আমাৰ সোণবিল। আৰু যিসকল লোকে বিলৰ মানে যিসকল গাঁৱত বাস কৰে বা এই বিলৰ ওচৰে পাজৰে বাস কৰে, সেই লোকসকলেও কি হয়, এই সোণবিলত তেওঁলোক ফিছিঙৰ কাৰণে বা তেওঁলোকে এগ্ৰিকালচাৰৰ কাৰণে বা ব'টিঙৰ কাৰণে, টুৰিষ্টৰ কাৰণে, ঠিক আছে, এটা লোকেল ইকনমিৰ কাৰণে কি হৈ যায়? সোণবিলখনো বহুত ইম্পৰ্টেণ্ট আছে বা সোণবিলৰ ইম্পৰ্টেঞ্চ বহুত বেছি। হাইড্ৰলজিকেল ছিগনিফিকেঞ্চৰ কাৰণে যদি কওঁ, ইটছ এক্ট এজ এ নেচাৰেল ফ্লাড কণ্ট্ৰল ছিষ্টেম। অ'কে, তো নেচাৰেল ফ্লাড কণ্ট্ৰল ছিষ্টেম হিচাপে কাম কৰে ফৰ বৰাক ভেলী। তো বৰাক ভেলীত নেচাৰেল ফ্লাড কণ্ট্ৰল ছিষ্টেমৰ কাৰণে কাম কৰে। এইটো আচলতে ইম্পৰ্টেণ্ট এটা পইণ্ট হয়, হয়নে? এণ্ড হেল্পিং দ্য গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্চ এণ্ড মেইনটেইনিং দ্য ৰিজনেল হাইড্ৰলজিকেল বেলেঞ্চ। গতিকে ই কি কৰে যে যি আমাৰ হাইড্ৰলজিকেল বেলেঞ্চ হয়, পানীৰ যিটো বেলেঞ্চ হয়, ঠিক আছে, গ্ৰাউণ্ড হওক বা গ্ৰাউণ্ডৰ ওপৰতে হওক, তো এই বেলেঞ্চটো কি কৰি থাকে? মেইনটেইন কৰি থাকে। টুৰিষ্টৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয়, টুৰিষ্ট এণ্ড কনজাৰ্ভেশ্যনৰ কাৰণেও, কাৰণ ইয়াতে বিউটিফুল কিছুমান চিনেৰিজ পোৱা যায় আৰু যিয়ে টুৰিষ্টক আকৰ্ষণ কৰে। অ'কে, ঠিক আছে। ইনফেক্ট পলিউশ্যন বা বিভিন্ন ধৰণৰ তেনেকুৱা থ্ৰেডৰ পৰা কি হৈছে, লাহে লাহে এই কনজাৰ্ভেশ্যনবোৰে কি কৰে, এই যিখন সোণবিল আছে, ৱেটলেণ্ড আছে, তো এইবোৰে কি কৰে? হেল্প কৰে। বাট কথাটো এইটোৱে, যাতে আমি ইন ফিউচাৰলৈ সোণবিল হৈ গ'ল বা দৰাবিল হৈ গ'ল, যাতে এতিয়া বৰ্তমান যেনেকৈ আছে বা আগতে যেনেকৈ আছে, আমি তেনেকৈ যাতে দেখিবলৈ পাওঁ, ই যাতে নাইকিয়া হৈ নাযায়, সেইটোহে আচলতে আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন হ'ব। ঠিক আছে, চ' ইয়াৰ ওপৰত এটা প্ৰেক্টিচ কুৱেশ্যন আছে। কুৱেশ্যনটো চোৱা, চাই পেলাই ইয়াৰ ওপৰত তুমি মোক এনচাৰটো কমেণ্টত জনাবা। অ'কে, ঠিক আছে, তো মই এক্সপ্লেনেশ্যন দি থৈছোঁ, চাই ল'বা। নেক্সট, ডিকেফিনেটেড ব্লেক টি ডেভেলপমেণ্ট। অ'কে, চ' নৰ্মেলি জানাই কেফিনেটেড যি আমাৰ টি হওক বা ব্লেক টি হওক বা আমাৰ যি কফি হওক, ঠিক আছে, এইবিলাকত কি থাকে? নৰ্মেলি কেফেইন থাকে, হয়নে? এতিয়া কি কৰিছে CSIR আৰু NISTয়ে, নেক্সটে কি কৰিছে? নেক্সট আৰু CSIRে মিলি পেলাই কি কৰিছে? ডিকেফিনেটেড ব্লেক টি তেওঁলোকে প্ৰস্তুত কৰিছে, য'ত কেফিনৰ পৰিমাণ কম বা নাই বুলি ক'ব পাৰি। The Council of Scientific and Industrial Research, North-East Institute of Science and Technology, Jorhat, has developed India's first decaffeinated black tea using indigenous technology. ঠিক আছে, ইণ্ডিজিনিয়াছ টেকনলজি ইউজ কৰি তেওঁলোকে কি কৰিছে? ডিকেফিনেটেড ব্লেক টি প্ৰস্তুত কৰিছে। The tree was launched by Dr. Jitendra Singh, Union Minister of State for Science and Technology, during the 48th CSIR Day celebrate held in Delhi Hut, New Delhi. তো এই উদ্দেশ্যে কি কৰিছে যে ডক্টৰ জিতেন্দ্ৰ সিং, যিজন ইউনিয়ন মিনিষ্টাৰ হয়, কিহৰ? ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ ছায়েন্স এণ্ড টেকনলজি। ঠিক আছে, ষ্টেট ফৰ ছায়েন্স এণ্ড টেকনলজিৰ তেখেত ইউনিয়ন মিনিষ্টাৰ, তেখেতে ইনাগুৰেট কৰিছে। আৰু ইনাগুৰেটৰ কিহৰ ওপৰত ডিপেণ্ড কৰি? কাৰণ 48th CSIR ডে,
CSIR ডে সেলিব্রেট কৰা হৈছিল ক'ত কৰা হৈছিল দিল্লী হাট নিউ দিল্লী তো নিউ দিল্লীৰ দিল্লী হাটত কি কৰা হৈছিল 48 CSIR ডে সেলিব্রেট কৰা হৈছিল আৰু তাতে তেখেতে কি কৰিছিল লঞ্চ কৰিছিল The decaffeinated black tea removes most of the caffeine content without disrupting other beneficial compounds like polyphenols, making it an healthier beverage option. এটা কি কৰে যে decaffeinated যেটো black tea আছে এই black tea টো কি কৰিব যোনবিলাক ইম্পৰ্টেন্ট ইনগ্ৰেডিয়েন্ট হয় সেই ইনগ্ৰেডিয়েন্ট খিনি তাতে ৰাখি কেৱল কি কৰি দিয়ে কেফেইনৰ পৰিমাণহে তাৰ পৰা কমাই দিয়ে ঠিক আছে তো তাৰ ওপৰত বেছ কৰিয়ে কি কৰা হৈছিল এই decaffeinated black tea ডেভেলপ কৰা হৈছিল The launch event was organized under CSIR Supermodel store from September 24 to 26 where various CSIR based technologies were showcased to the entrepreneurs and the industry তো ইয়াতে কোট লঞ্চ কৰা হৈছিল এই ইভেন্টৰ কাৰণে কি কৰা হৈছিল যে CSIR Super মডেল ষ্টৰত কি কৰা হৈছিল সেপ্টেম্বৰ 24 পৰা 26 লৈকে ঠিক আছে তো কি কৰা হৈছিল শোকেস কৰা হৈছিল এই যে ব্ল্যাক ডিকেফিনেটেড যে ব্ল্যাক টি আছে আৰু যাতে এন্টাৰপ্ৰেনাৰ আৰু ইন্ডাষ্ট্ৰিয়েলে তাৰ ওপৰত কি কৰিব পাৰে ইনভেষ্ট কৰিব পাৰে বা কাম কৰিব পাৰে ঠিক আছে আৰু ইয়াৰ বেনিফিট কি হয় যদি বেনিফিট চাও যেহেতু ইয়াত কেফেইনৰ পৰিমাণ কম থাকিব তো কি হৈ যায় it helps the reduce the sleep disturbance ঠিক আছে ওকে তো যোনটো আমাৰ বহুতৰ এটা প্ৰবলেম হয় ন টোপনি নহাটো তো সেই বস্তুটো কি কৰিব দূৰ কৰিব ঠিক আছে নেক্সট তাৰ ওপৰতে কি কৰিব এনজাইটি কাৰ্ডিওভাস্কুলাৰ প্ৰবলেমছ প্ৰমোটিং ওভাৰঅল হেলথ এণ্ড ৱেলনেছ তো এটা হাৰ্বেল প্ৰডাক্ট হিচাপে আসলতে কাম কৰিব যেটো মেডিচাইনেলো হ'ব ঠিক আছে মেডিচাইনেল প্ৰডাক্টও হ'ব যিয়ে কি কৰিব আমাৰ ওভাৰঅল এটা হেলথৰ কাৰণে ৱেলনেছৰ কাৰণে কাম কৰিব যেনে স্লিপিং ডিস্টাৰ্বছ বন্ধ কৰিব লগতে কাৰ্ডিওভাস্কুলাৰ প্ৰবলেমছ বন্ধ কৰিব আৰু কি কৰিব যে মানুহৰ যি এনজাইটি হৈ থাকে এইবোৰৰ পৰা অকমান ৰিমুভ কৰাত সহায় কৰিব ঠিক আছে and decaffeinate technology was officially transferred to two parties in presence of senior scientists including Dr. N. Kalai Selvi, Dr. Virendra M. Tiwari, MP Bansuri Swaraj, and Professor Asutosh Sharma. ঠিক আছে তো তেখেত সকলৰ অফিচিয়ালি কি কৰা হৈছিল ট্ৰান্সফাৰ কৰা হৈছিল দুটা পাৰ্টিক আৰু এই সকল সিনিয়ৰ সাইন্টিস্ট তাতে ইনক্লুড হৈ আছে এটা ডিকেফিনেটেড যি ব্ল্যাক টি আছে তাৰ ওপৰত আমি চাই লওঁ এটা কোৱেশ্চন ওকে প্ৰথম কোৱেশ্চনটো পঢ়ি পেলাই ইয়াৰ ওপৰত ইয়াৰ এনসাৰ কি হ'ব মোক কমেন্ট সেকশনত জনাবা ওকে ইয়াৰ এনসাৰ কি হ'ব মোক কমেন্ট সেকশনত জনাবা ঠিক আছে আৰু মই what এনসাৰটো দি দিছো ওকে সো ঠিক আছে তো এটো এনসাৰ তুমি কমেন্ট সেকশনত জনাবা ওকে ঠিক আছে সো এটা কথা এখিনতে মই কৈ দিছো যদি তোমালোকৰ কিবা এক্সাম ৰিলেটেড কিবা বলে কোৱেশ্চনস থাকে বা এক্সাম ৰিলেটেড ইনফৰমেশন লাগে বা পিডিএফ ফৰ দৰকাৰ হয় তেন্তে তুমি এই টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰা ঠিক আছে এই টেলিগ্ৰাম চেনেলত বিভিন্ন ধৰণৰ কি নটিফিকেশন হক বা বিভিন্ন ধৰণৰ তোমাৰ যে পিডিএফ হক তাতে ইনফৰমেশন সমূহ শেয়াৰ কৰা হয় তো আজিলে হিমানে আশা কৰিছো এই সেশনটো তোমালোকে ভাল পাইছা আৰু লগতে এই যি সেশন আছে ইয়াতে যিবোৰ কুৱেশ্চনস আছে এই কুৱেশ্চনবোৰে তোমালোকক আপকামিং এপিএসসি এক্সাম হক বা বিভিন্ন ধৰণৰ এক্সামত সহায় কৰিব লগতে সদায় নিউজ পেপাৰ যে এনালাইসিস আছে এনালাইসিস সদায় চাবা কাৰণ জানাই কাৰেন্ট এফেয়াৰ্স আমাৰ কাৰণে কিমান ইম্পৰ্টেন্ট হয় তো গতিকে চাই থাকিবা আৰু লগতে যাতে তোমালোকৰ যি এই প্ৰিপাৰেচন আছে প্ৰিপাৰেচন ভালদৰে কৰি থাকিবা ঠিক আছে ধন্যবাদ আমি পুনৰ লগ হ'ম আমি অলপ নেক্সট উইকৰ বাবে নেক্সট উইকত যি কাৰেন্ট এফেয়াৰ্স থাকিব তাৰ ওপৰত আমি ডিসকাস কৰিম আৰু আজিৰ কাৰেন্ট এফেয়াৰ্স ইমানে ধন্যবাদ